উতলা ফাগুন এই ফাগুনৰ পছুৱাই উৰুৱাই নিব বেমাৰৰ ভয়ংকৰ জাল নিমিষতে আপোনাক মুখ দি যাব 100 এবুৰি বেমাৰৰ তালিকা বিশেষকৈ সন্তান অথবা বৃদ্ধ পিতৃ-মাতৃৰ বাবে ভয়ংকৰ দিন ৰূপে পৰিগণিত এই ফাগুন চকু ছাল ডায়েৰিয়া উশাহ লোৱাৰ সমস্যাই গা কৰি উঠিব এই সমস্যাবোৰৰ কিদৰে ব্যৱস্থা ল'ব শিশু বৃদ্ধসকলক সামাজিক অনুষ্ঠানৰ পৰা আঁতৰত ৰাখক প্ৰতিজাতীয় খাদ্য বেছিকৈ খোৱাৰ অভ্যাস কৰক পানী বেছিকৈ খাওক পাৰিলে উতলা পানী ঠাণ্ডা কৰি খাওক সানগ্লাস মাস্ক পৰিধান কৰি বাহিৰলৈ ওলাওক এই সমস্যাবোৰৰ পৰা আপুনি কিদৰে ৰক্ষা পাব শুনক উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট চিকিৎসক ডক্টৰ বেদব্ৰত পাঠকৰ মুখেৰে সজাগতাই আপোনাক এই সমস্যাৰ পৰা বহু পৰিমাণে দূৰত ৰাখিব বুলি সতৰি কৰে ডক্টৰ বেদব্ৰত পাঠকে আৰু ৰাজ্যলৈ আগবঢ়ায় কেইবাটাও টিপছ দৰকাৰ হলে অভিজ্ঞতা সম্পন্ন চিকিৎসকৰ ওচৰ চাপি পৰামৰ্শ গ্ৰহণৰ উপদেশ প্ৰদান কৰে চিকিৎসকগৰাকীয়ে আমাৰ ডাষ্ট এলাৰ্জি কথা আমি সকলোৱে জানো গতিকে সেই বিশেষত্বত আমি স্কিনৰ বেমাৰৰ কাৰণে খুব সাৱধান হ'ব লাগিব জেনেৰেলি সকলো মানুহৰ স্কিনবিলাক ড্ৰাই হৈ যায় যাৰ কাৰণে খুজতি বেমাৰ খুব বেছি বাঢ়ে আৰু বহুত এলাৰ্জি হয় সেইটো 1 নম্বৰ 2 নম্বৰতে হৈছে কি আপুনি সৰু ল'ৰা ছোৱালীবিলাকৰ বহুতো চৰ্দি কাহ জ্বৰ তাৰ লগতে আমাৰ যোনটো আই বুলি কোৱা যায় বসন্ত হেতুৰ কাৰণে খুব সাৱধান হ'ব লাগে আপোনাৰ ডাঙৰ মানুহৰো এতিয়া আমি দেখা পাইছো যে চিকন পক্স ওলাবলৈ ধৰিছে এই দুটা বেমাৰ খুব ইম্পৰ্টেন্ট তাৰ লগতে এই যে ভাইৰাছবিলাক বতাহত বলে তাৰ লগতে আপোনাৰ লুজ মোচন ডায়েৰিয়া ডিসেন্ট্ৰি কাৰণে সাৱধান হ'ব লাগিব গতিকে আমি তাৰ কাৰণে কি কৰিব লাগিব এই সময়ত যে প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ গতিকে আমি বেমাৰটো হোৱাৰ আগতে আমি সাৱধানতা হ'ব লাগিব সৰু ল'ৰা ছোৱালী বা বয়সস্থ লোকসকল জেনেৰেলি ঘৰত থাকিলে ভাল ওলাই নগলে ভাল কিন্তু যদি ওলাই যাব লগা হয় মাস্ক পৰিধান কৰক মাস্ক পৰিধান কৰিলে আপুনি দেখিব যথেষ্ট বেমাৰৰ পৰা আপুনি আঁতৰত থাকিব পাৰিব তাৰ লগতে আপুনি হেউজিয়া শাক-পাচলি পুষ্টিকৰ খানা যিবিলাক নিউট্ৰিচিয়াছ ফুড বুলি কয় সেইবিলাক খানা খাওক পানী বেছিকৈ খাওক নিজকে হাইড্ৰেট কৰি ৰাখক বইল পানী কৰি ল'ব পাৰিলে খুবেই ভাল কাৰণ তেতিয়া বীজাণুটো মৰি যায় বইলিং ৱাটাৰ 100 ডিগ্ৰীৰ ওপৰ হ'লে বীজাণু মৰি যায় হি বেক্টেৰিয়া হওক ভাইৰাছ হওক সকলো মৰি যায় গতিকে আপুনি গৰম পানী বইল কৰি খাব পাৰিলে খুবেই ভাল নহলেও আজিকালি বহুতো ড্ৰিংকিং ৱাটাৰ ডিষ্টিল ৱাটাৰ ওলাইছে আপুনি সেই পানী ব্যৱহাৰ কৰক কনজাংটিভাইটিছ বুলি বেমাৰ এটা হয় কিছুমানৰ এলাৰ্জিক ঔষধ হয় যাৰ কাৰণে বহুত চকুৰ দৰৱ দিব লগা হয় এন্টিবায়টিকো দিব লগা হয় এন্টিভাইৰেল ঔষধ দিব লগা হয় আৰু সেই সময়ৰ মানে আপোনালোকে চশমা পিন্ধক চশমা নহলে এটলিষ্ট এটা গগলছ এটা পিন্ধক যাতে ডাইৰেক্টলি যাতে ধূলি মাকতি চকুত নপৰে বয়সস্থ লোকসকলৰ কথা কৈছো তেওঁলোকৰ বহুতৰে এজমা বেমাৰ এটা থাকে আৰু এই ধূলি মাকতি ভাইৰাছে এজমা বেমাৰটো এক্সেজাৰেট কৰে মানে বঢ়াই দিয়ে গতিকে আপোনালোকে ওলাই যোৱাৰ আগতে মাস্ক পিন্ধক খুব ইম্পৰ্টেন্ট আৰু যদি ইনহেলাৰ ব্যৱহাৰ কৰে লগেট ইনহেলাৰটো ৰাখিবই নহলে ক্ৰনিক এজমেটিকাছ বুলি এটা বেমাৰ আছে ষ্টেটাছ এজমেটিকাছ বুলি এটা বেমাৰ আছে যেটো খুব ভয়ংকৰ ৰূপ লয় গতিকে আপুনি ইনহেলাৰটো সদায় ল'ব লগত বাহিৰত ওলাই যোৱাৰ সময়ত আৰু পাৰিলে আপুনি মেল মিটিং নগৈ ঘৰত থাকিবলৈ চেষ্টা কৰক হেনেকে সৰু ল'ৰা ছোৱালীখিনি তেওঁলোককো মাক বাপেকে ঘৰত ৰাখিব পাৰিলে ভাল আৰু যদি নোৱাৰেও লগতে লৈ যাব লগা হয় মাস্ক পিন্ধাই লৈ যাওক আৰু খোৱা লোৱা ক্ষেত্ৰত খুব সাৱধান হওক মাস্ক পৰিধান কৰক পানী গৰম কৰি খাওক আৰু তাৰ লগতে তাৰ পিছতো দেখিব বহুত ল'ৰা ছোৱালী আকৌ লুজ মোচন হয় গতিকে হেনেকুৱা সময়ত আপুনি ORS সকলো চৰকাৰী মাধ্যমত পোৱা যায় আপুনি ORS খাওক গৰম পানী ব্যৱহাৰ কৰক আৰু যিমান পাৰে হাত ভৰি ধুই আপুনি সদায় সজাগতা মেইনটেইন কৰি সাবচিকুন হৈ থাকক যিখিনি শিশুসকলৰ স্কিনবিলাক খুব সেনসিটিভ আপুনি ধূলি মাকতি হোৱাৰ লগে লগে তেওঁলোকৰ স্কিন ডিজিজ আৰম্ভ হয় আমি বেসিক্যালি আপুনি দেখিছে জনসনৰ কিছুমান লোশন আছে সেইবিলাক খুব ৰেগুলাৰ ইউজ কৰক পানীৰ পৰিমাণটো বঢ়াওক হাইড্ৰেশ্যন হলে আপোনাৰ স্কিনবিলাক পৰিষ্কাৰ হৈ থাকে আৰু যিমান পাৰে আপুনি আমাৰ এটা গাঁৱত কথা আছিল যে একো নহলে আমি নিমপাতটো দি পেলাই আমি গা ধুবলৈ কওঁ আজিকালি বজাৰত নিম সাবনো পোৱা যায় এই এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে সাফা হৈ থাকে আপুনি এন্টিভাইৰাল এন্টিবায়োটিক ক্ৰীমো কিতাব লগাব লাগিব পাৰে হাজোৰ পৰা মানৱেন্দ্ৰ কলিতাৰ ৰিপৰ্ট নিউজ 13